নমস্কাৰ আসাম ষ্টেট এডুকেশ্যন বোৰ্ড বা চমুকৈ ASSEB ফালৰ পৰা চাকৰি মুকলি পাইছে। এই চাকৰি পাবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, ৰিকুৱাৰমেণ্ট ডকুমেণ্ট কি কি লাগিব, সিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব, সকলো ডিটেইলছ আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে দিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপুনি এটা চাকৰিৰ কাৰণে যুঁজি আছে বা চাকৰি বিচাৰি আছে। আজিৰ ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে এইটো নটিচ দেখা পাইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এডভাৰটাইজমেণ্টত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দি ইণ্টেণ্ডিং কেণ্ডিডেট ফৰ দি বিল' মেনশ্যন পষ্ট অন কণ্টেক্সুৱেল বেচিছ ইন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বামুণী মৈদাম গুৱাহাটী 21। ইয়াতে মাত্ৰ 4টা পষ্ট আছে আপোনালোকে দেখা পাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট। কিন্তু এনেকৈ কম পদ থাকিলে মানুহবোৰে এপ্লাই কৰিব নিবিচাৰে, কাৰণ ইমান কম পদ আছে, পোৱাটো কঠিন হ'ব চাগে বুলি ভাবে। কিন্তু এনেকৈ থাকি যায়, বহুতে এপ্লাই নকৰাকৈ থাকি যায়। নোট দিয়া আছে ইনিচিয়েল কণ্টেক্সুৱেল পিৰিয়ড উইল বি 11 months ফ্ৰম দ্য ডেট অফ জইনিং হুইচ উইল বি ৰিভাইজ অন দি বেচিছ অফ পাৰফৰ্মেঞ্চ অফ দি ছিলেক্টেড কেণ্ডিডেট। ইয়াতে চাওক কণ্টেক্সুৱেল লিখা আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। 11 মাহৰ কাৰণে প্ৰথমতে কণ্ট্ৰেক্টটো থাকিব, তাৰ পাছত যদি পাৰফৰ্মেঞ্চটো ভাল থাকে আপোনালোকৰ তেন্তে নিশ্চয় ইয়াতে লিখা আছে ৰিভাইজ কৰিব, মানে যোনটো কণ্টেক্সুৱেল প্ৰচেছটো ৰিভাইজ কৰিব। ইয়াতে কি হয়, যিকোনো ইনষ্টিটিউটৰে হওক, মানে এইবোৰ কম্পিউটাৰৰ কামবোৰ হওক বা তেনেকুৱা কামবোৰ কৰা মানুহক প্ৰথমতে কণ্টেক্সুৱেলতে লয়, তাৰ পাছত লাহে লাহে কামত আগবাঢ়ি যোৱাৰ লগে লগে পাৰ্মানেণ্ট কৰি দিয়া হয়। মই মেক্সিমাম টাইম তেনেকৈ দেখিছোঁ, প্ৰথমতে কণ্টেক্সুৱেল আকাৰতে সোমাব, তাৰ পাছত লাহে লাহে গভৰ্ণমেণ্ট হৈ যায়গৈ পাছলৈ। আৰু ষ্টাৰ্টিং চেলাৰিও ইমান বেয়া নহয়। চ' আপোনালোকে যদি ভাবি আছে আৰু আপোনালোকে যদি বিচাৰি আছে চাকৰি, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি আছে। অবভিয়াছলি ইণ্ডিয়ান হ'ব লাগিব আৰু 21 to 38 ভিতৰত থাকিব লাগিব। আৰু ৰিলেক্সেশ্যন আছে, আপোনালোকে ৰিলেক্সেশ্যনটো চাব পাৰে। আৰু যোনটো আপোনাৰ বয়সটো মেট্ৰিকৰ এডমিট কাৰ্ড আৰু চাৰ্টিফিকেট সেইবোৰৰ পৰা চাব। আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ থাকিব লাগিব, সেইটো আপোনালোকে মন কৰিব। তাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন। ইয়াতে ফৰ দি পষ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট। ইয়াতে আপোনালোকে দেখা পাইছে কেণ্ডিডেট মাষ্ট বি এন গ্ৰেজুৱেট ইন কম্পিউটাৰ ছায়েন্স অৰ ৰিলেভেণ্ট ছাবজেক্ট। কম্পিউটাৰ ছায়েন্সটো আপোনালোকৰ প্ৰয়োজন হ'ব, প্লাছ গ্ৰেজুৱেশ্যনটো আপোনালোকৰ লাগিব। ফ্ৰম দি গভ ৰিকগনাইজ ইনষ্টিটিউশ্যন অনলি হেভিং 50% মাৰ্কছ ইন 10th, 50% ইন 12th, 50% ইন গ্ৰেজুৱেট। চ' 50% হ'লেও হৈ যাব আপোনালোকৰ। আৰু নোট দিয়া আছে আপোনালোকে ইয়াতে দেখা পাইছে ফৰ দি কেণ্ডিডেট হেভিং MCA মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনটো হয়। ত' ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট এক্সট্ৰা 10 মাৰ্কছ আপোনালোকে পাই যাব যদি MCA যদি আপোনাৰ লগত আছে। ফৰ দি পষ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন কমাৰ্চ ফ্ৰম এ গভ ৰিকগনাইজ ইনষ্টিটিউট অনলি। আৰু মাৰ্কছটো ছেমেই হ'ব, 10, 12 আৰু গ্ৰেজুৱেশ্যনত 50 মাৰ্কছ থাকিব লাগিব। ইয়াতো নোট দিয়া আছে কেণ্ডিডেট হেভিং CA ইণ্টাৰ পাছিং চাৰ্টিফিকেট উইল বি এৱাৰ্ডেড এক্সট্ৰা মাৰ্কছ ফৰ 10 ডিউৰিং দিছ ছিলেকশ্যন প্ৰচেছ। 10 মাৰ্কছ এক্সট্ৰাকৈ পাব CA যদি চাৰ্টিফিকেট আছে আপোনালোকৰ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে যোনটো চেলাৰী হয়, চেলাৰী 18,000 পাৰ মান্থ থাকিব ফৰ 11 month কণ্টেক্সুৱেল পিৰিয়ড। মানে কণ্টেক্সুৱেল পিৰিয়ডৰ কাৰণে 18,000 পাৰ মান্থ থাকিব। আৰু 11 month কমপ্লিট হোৱাৰ পাছত যদি আপোনালোকৰ যোনটো কণ্ট্ৰেক্ট ৰিনিউ কৰি দিয়া হয়, তেন্তে 6% ইনক্ৰিজ হ'ব আপোনাৰ চেলাৰী। আৰু ইয়াতে আপোনালোকে দেখা পাইছে 14ৰ পৰা আৰম্ভ হৈছে, 14 মাৰ্চৰ পৰা, আৰু 4 এপ্ৰিলত কিন্তু লাষ্ট ডেট সেইটো শেষ হৈ যাব। চ' আপোনালোকে এইকেইদিনৰ ভিতৰতে আবেদন কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফিজ দিয়া আছে, আপোনালোকে চাব পাৰে। জেনেৰেল কেটেগৰীৰ কাৰণে 500 আৰু বাকী কাষ্টবোৰৰ কাৰণে 350 rupees দিয়া আছে। এইটো পে' কৰাৰ পাছতে আপোনাৰ এপ্লিকেশ্যনখন ছাকচেছফুলি ছাবমিটেড হ'ব। আৰু ইয়াতে দিয়া আছে ইনকমপ্লিট যিবোৰ এপ্লিকেশ্যন সেইবোৰ ৰিজেক্ট কৰি দিয়া হ'ব, আৰু পে'মেণ্ট হোৱাৰ পাছতে একচেপ্ট কৰিব বুলি দিয়া আছে। আৰু ছিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে। ইয়াতে কমন ৰিক্ৰুটমেণ্ট টেষ্ট ল'ব, এণ্ড দেন সেইটোত যদি আপোনালোকে কোৱালিফাই কৰে তেন্তে আৰু কেইটামান টেষ্ট ল'ব, ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰে। ফাৰ্ডাৰ ছিলেকশ্যন প্ৰচেছ উইল বি ইনক্লুড ডকুমেণ্ট ভেৰিফিকেশ্যন, স্কিল টেষ্ট এণ্ড কম্পিউটাৰ টেষ্ট, টেলি টেষ্ট। চ' সেইকেইটা টেষ্ট পাছত লোৱা হ'ব যদি আপোনালোকে CRTটো উলিয়াই দিয়ে। চ' এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু আপোনালোকক যদি আবেদন কৰা ভিডিঅ' লাগে মোক কমেণ্ট কৰিব, কেনেকৈ আবেদন কৰিব পাৰিব
মই সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাম আবেদন কৰিবলৈ আপোনালোকে সেৱা বুলি সাৰ্চ কৰিব গুগলত গৈ সেৱা বুলি সাৰ্চ কৰাৰ পাছতে যোনটো প্ৰথম অপচন ওলাব এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাই যাব নটিফিকেশ্যন আহি আছে এটো এডভাৰটাইজমেন্ট ফৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কন্ট্ৰেকচুৱেল 2026 সো ইয়াৰে ক্লিক কৰিলে আপোনালোকে ডিটেইলছবোৰ চাব পাৰিব